নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ সতীৰ্থসকল ৱাই ডিজিটেল লাৰ্ণিঙৰ ছাবস্ক্ৰাইবাৰসকল আপোনালোক সকলোকে নমস্কাৰ জ্ঞাপন কৰিছোঁ। বহুত দিনৰ পিছত আজি এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। প্ৰত্যেকেই আজিৰ ভিডিঅ'টো শেষলৈকে চাব আৰু বিশেষকৈ আজিৰ ভিডিঅ'টো মই NISৰ প্ৰাৰ্থীসকলৰ কাৰণে লৈ আহিছোঁ আৰু আপোনালোকে মনোযোগেৰে শুনিব। মই আজি ভিডিঅ'টো যেনেকৈ লৈ আহিছোঁ আৰু বহুতেই মোৰ ভিডিঅ'ত বা মোৰ চেনেলত কমেণ্ট কৰি থাকে যে আপোনালোকে কাম নাই আৰু NISৰ প্ৰাৰ্থীসকলক ভুৱা ডিগ্ৰী কৰিছোঁ কিবা কিবি আপোনালোকে টুলুঙা মন্তব্য দি থাকে আৰু আমি আৰু কেতিয়াও নাপাওঁ বুলি আপোনালোকে কৈ থাকে। একচুৱেলি কথাটো এনেকুৱা নহয় আৰু যিহেতু বিষয়টো খুবেই জটিল হৈ পৰিছে আৰু সুপ্ৰিম কোৰ্টৰ যি জাজমেণ্ট আহিছে, যি ৰায় আহিছে সেইটো সকলোৱে মানিবই লাগিব আৰু যিহেতু বিষয়টো আপোনালোকে এনেকৈ উপস্থাপন কৰি আছে যে আমি ফ্ৰডকৈ ডিগ্ৰী কৰিছোঁ, আমি চাকৰিৰ বাবে যোগ্য নহয়। চ' এনেকুৱা নহয় শুনক ছাৰ বাইদেউসকল। একচুৱেলি যদি NISৰ পৰা যিসকলে DLED কৰিছে যদি তেখেতসকলৰ যদি যোগ্যতা নাই, বহুতেই সেই একেখন ডিগ্ৰীৰে বা সেই একেখন ডিপ্ল'মাৰে DLED কৰি একেখন DLED কৰিয়েই বহুতে চাকৰিও কৰি আছে। তো আৰু বহুতে কিছুমানে কৈ আছে আগতে চৰকাৰে গম পোৱা নাছিল যে NISৰ সমূহ ফ্ৰেছ ৰিক্ৰুটমেণ্টৰ কাৰণে এপ্লিকেবল নহয় বুলি। তো কেনেকৈ গম নাপাব? চৰকাৰে নিজে যিখন কোৰ্চ লৈ আহিছে যে কোন ক'ত এপ্লিকেবল হয় আৰু NCTয়ে যদি ইয়াত এপ্ৰুভেল আছে, যদি NCT যদি নক'লে হয়, এনেটো কষ্ট নাহিলে হয়, মানুহেতো নকৰিলে হয় না। চৰকাৰে সকলো অৱগত। একচুৱেলি NISৰ বিষয়টো মানে 18 মহীয়া বুলি আগত প্ৰাৰ্থীসকলে গম পোৱা নাছিল আৰু 2 বছৰীয়া বুলি লাগে, সেইটো বাধ্যতামূলক। আৰু ইয়াৰ আগত আপোনালোকে যিমান ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিছিল বা ৰিক্ৰুটমেণ্ট যি হৈ গৈছিল আপোনালোকে চাব, তাত 18 মহীয়াটোক 2 বছৰৰ সমতুল্য বুলি চৰকাৰৰ ফালৰ পৰা মানে উল্লেখ কৰা হৈছিল, DWৰ ফালৰ পৰা উল্লেখ আছিল। তো এইবাৰ যিহেতু জাজমেণ্টখন আহিছে, যাৰ কাৰণে 2 বছৰীয়া বুলি উল্লেখ কৰা হোৱা নাই আৰু সুপ্ৰিম কোৰ্টে যিহেতু 2 বছৰীয়া সমতুল্য হ'ব নোৱাৰে বুলি কৈছে, সেইকাৰণে হয়তো NISৰ প্ৰাৰ্থীসকলক এনেকৈ এটা কৰিছে, বঞ্চিত কৰি ৰাখিছে। কিন্তু সময়ত নিশ্চয় ভেলিড হ'ব বা ন্যায় পাব NISৰ প্ৰাৰ্থীসকলে, সেইটো মোৰ মনত বিশ্বাস আছে। আৰু ঈশ্বৰ বা আল্লাহ বা ভগৱানে আমাক ইমানো শাস্তি নিদিয়ে। নিশ্চয় আমাৰ বেয়া দিন চলি আছে, বেয়া দিন বাগৰিব আৰু ভাল সময় আহিব, মোৰ মনত দীৰ্ঘ বিশ্বাস আছে। আৰু আপোনালোকেও নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰক। আৰু এটা কথা হ'ল যে আমি কিন্তু ন্যায়ালয়ৰ কাষ চাপি আছোঁ, কিন্তু ন্যায়ালয়ৰ কাষ চাপিলেও মই ভাবিছোঁ যিহেতু 2 বছৰীয়া হ'ব লাগিব কোৰ্চটো, সুপ্ৰিম কোৰ্টে যেনেকৈ কৈছে, তো 2 বছৰীয়া লাগিবই। আৰু NCTটো গাইডলাইন মতেতো 2 বছৰ হ'বই লাগিব। তো NCTয়ে সেই সম্পৰ্কে এটা মানে অৰ্ডাৰ বা কোনো গাইডলাইন দিয়া নাই যে 18 মহীয়াটো 2 বছৰীয়া হ'ব আৰু তেখেতসকলক সুবিধা দিব লাগে বুলি। এইখিনি আৰু সম্ভৱতঃ আমি কিন্তু দাবী কৰি থকা নাই বা আমি কিন্তু কোনো কৰা নাই, প্ৰে কৰা নাই বা কাকো ৰিকুৱেষ্ট কৰা নাই যে চৰকাৰৰ পক্ষত হওক বা হওক যে আমাৰ কোৰ্চটো আপোনালোকে যেনেকৈ 2 বছৰীয়া বুলি মানে প্ৰথমত লৈ আহিছিল, তেনেকৈ কোৰ্চটো যেনেকৈ মডিফাই কৰিছে, আপোনালোকে লাগিলে আকৌ আমাৰ NISৰ প্ৰাৰ্থীসকলক আকৌ আপোনালোকে ব্ৰিজ কোৰ্চৰ ব্যৱস্থা কৰক। লাগিলে 6 মাহ যি বাকী থকা বুলি গম পোৱা গৈছে, আপোনালোকে লাগিলে ব্ৰিজ কোৰ্চৰ এটা ব্যৱস্থা কৰি আমাক ব্ৰিজ কোৰ্চৰ জৰিয়তে আপোনালোকে আমাক 24 মহীয়াকৈ কৰক, সম্পূৰ্ণ কৰক কোৰ্চটো। সেনেকৈ আমি কিন্তু প্ৰে কৰি থকা নাই। চ' সকলোকে মই এইটো ৰিকুৱেষ্ট কৰিম, আমাৰ যিমান NISৰ প্ৰাৰ্থীসকল আছে আমাৰ অসমত, গোটেই ভাৰতবৰ্ষতে আপোনালোকে এনেকৈ এটা দাবী কৰক। আপোনালোকৰ নিজৰ যি ওচৰত যি গভটৰ বা মিনিষ্টাৰৰ যি BJP চৰকাৰৰ বা ভাৰত চৰকাৰৰ যিমান মিনিষ্ট্ৰী
বা যিমান বিষয়ববীয়াসমূহ আছে আপোনালোকে যেনেকৈ পাৰে লগ কৰক আৰু তেখেতসকলৰ এইখিনি বিষয়ে অৱগত কৰাওক যে আমাক 20 কোৰ্চৰ জৰিয়তে হ'লেও আমাক 2 বছৰীয়া কৰক। এইখিনিয়ে বন্ধুসকল, এইটো ভিডিঅ' মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে। প্ৰত্যেকেই ভিডিঅ'টো লাইক কৰিব আৰু মই ভাবিছোঁ এনেকৈ আমি সকলোৱে যদি প্ৰতিজন বিষয়াক বা আমি অৱগত কৰাওঁ চৰকাৰী বিষয়াসকলক, যিসকলে বা উচ্চ পদস্থত আছে, লাগিলে মুখ্যমন্ত্ৰী হওক, আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰসমূহ হওক, যে আমাৰ যি সৰ্বানন্দ সোণোৱাল ছাৰ আছে, সেনেকুৱা আপোনালোকৰ চেণ্ট্ৰেলত যিমানসমূহ মিনিষ্টাৰ আছে আপোনালোকে অৱগত কৰক। আৰু আমিও কৰি আছোঁ, ইমান দিনেতো আমাৰ কৰা নহ'লে, যদিও 2-এবাৰ লগ কৰা হৈছিল, কিন্তু পাৰ্চনেলি লগ হোৱা নাই। মানে আমি প্ৰাৰ্থনা মানে কৰি আছোঁ বা ট্ৰাই কৰি আছোঁ, প্ৰচেষ্টা আমাৰ চলাই আছোঁ। আমি হয়তো এসপ্তাহৰ ভিতৰত আমি CM ছাৰৰ এপইণ্টমেণ্ট লাভ কৰিব পাৰোঁ। আৰু যদি সম্ভৱতঃ যদি আমি এপইণ্টমেণ্টখন লাভ কৰোঁ, আপোনালোকক মই সবিশেষ জনাম। আৰু আমি এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে আগবাঢ়ি আছোঁ, যাতে আমাক 20 কোৰ্চৰ মাধ্যমত হ'লেও আমাক 2 বছৰীয়া কষ্ট, 2 বছৰীয়া বুলি মানে যি 6 মাহ আছে ইণ্টাৰ্ণশ্বিপৰ কাৰণে আছিল, তো সেইটো আমাৰ মানে কমতি হৈ আছে বুলি কৈছে। তো সেইখিনি যাতে আমাৰ সম্পূৰ্ণ কৰে, লাগিলে 20 কোৰ্চ জৰিয়তে হওক, সেইখিনি মই আৰু আমাৰ সতীৰ্থসকলে আমি মিলি এইখিনি কাম কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তো প্ৰত্যেকে আজি ভিডিঅ'টো লাইক কৰি দিব আৰু প্ৰত্যেকে এটা কমেণ্ট কৰিব আপোনালোকে যিসকলে NISৰ প্ৰাৰ্থী আছে আপোনালোকে কেনেকৈ আগবাঢ়িব খুজিছে আৰু আমি যি পদক্ষেপ ল'ব খুজিছোঁ ইয়াত আপোনালোকে কি মতামত দিব আপোনালোকে কমেণ্ট কৰিব। সেইখিনিয়ে সন্মানীয় শিক্ষকসকল, আজিলৈ ইমানে। লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত আৰু প্ৰত্যেকেই আজিৰ ভিডিঅ'খন শ্বেয়াৰ কৰিব। জয় অসম, ধন্যবাদ।